নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি প্ৰথমতে ক'বলৈ লৈছোঁ PM কিষাণৰ 17 নম্বৰ কিস্তিটো বহুতে লাভ কৰা নাই। তো কিয় লাভ কৰা নাই তো আপোনালোকক কৈ আছোঁ। প্ৰথমতে pmkisan.gov.in চাৰ্চ কৰি ক্ৰম ব্ৰাউজাৰত এই পেজটোত আহি যাব। এই পেজটো অহাৰ লগে লগে আপোনালোকে প্ৰথমতে ন' ইউৰ ষ্টেটাছত ক্লিক কৰি আপোনালোকৰ যিটো এপ্লাই কৰিছিলে আপোনালোকৰ PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ আছে এই নাম্বাৰটো আপোনালোকে প্ৰথমতে চেক কৰিব। তাত যে আছে একনলেজমেণ্ট নাম্বাৰটো আপোনালোকে দি পেলাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকে কি কৰিব কেপচাৰ দি আপোনালোকৰ কি কৰিব OTP আহিব। আপোনালোকৰ যিটো মোবাইল নম্বৰ লিংক থাকিব তো এই নাম্বাৰটোত আহিব। ইয়াত OTP দি আপোনালোকে ষ্টেটাছটো চেক কৰি ল'ব। চেক কৰাৰ পিছত যদি থাকে যে KYC কমপ্লিট কৰা নাই তেতিয়াহ'লে প্ৰথমতে কি কৰিব KYC কমপ্লিট কৰিব লাগিব। বুজি পাইছে? KYC কমপ্লিট কৰিব লাগিব। আধাৰ কাৰ্ড দিব, চাৰ্চ কৰি আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক থাকিব এই নাম্বাৰটোত কি হ'ব আপোনালোকৰ OTP আহিব। OTP অহাৰ পিছত আপোনালোকৰ এই KYCটো কমপ্লিট কৰি ল'ব পাৰিব। আৰু ইয়াত যদি আপোনালোকে নোৱাৰে কোনোবা CHC চেণ্টাৰত গৈ আপোনালোকে KYCটো কমপ্লিট কৰিব পাৰে। 2 নম্বৰত মহিলাসকলৰ বাবে ভাল খবৰ যে যদি আপোনালোকে উদ্যমিতা আঁচনি এপ্লাই কৰিছিলে কি হ'ব আপোনালোকৰ গোটত টকা সোমাব 10,000কৈ আপোনালোকে পাব। কিন্তু আপোনালোকে 10,000 টকা পাবলৈ হ'লে আপোনালোকৰ কি হ'ব ব্যৱসায় দেখালেহে আপোনালোকে 10,000 টকাটো লাভ কৰিব। যে আপুনি এইটো ব্যৱসায় কৰি আছে তাৰপিছত আকৌ কি হ'ব এই ব্যৱসায়টো আপোনালোকে কি কৰিব ডাঙৰ কৰি গৈ থাকিব। তেতিয়া আপোনালোকে প্ৰথমতে 10,000 তাৰপিছত 25,000 মানে 25,000 দিব। তাৰপিছত 12,500 টকা বেংকত ঘূৰাই দিব। 12,500 টকা আপুনি লাভ কৰিব। বুজি পাইছে? আপোনালোকে যদি আত্মসহায়ক গোটত আছে আপোনালোকৰ কিন্তু গোটৰ লেনদেনখিনি ঠিক ৰাখিব। তেতিয়াহে আপোনালোকৰ কি হ'ব টকাখিনি লাভ কৰিব। 3 নম্বৰত আছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনি যোনে লাভ কৰি আছে আৰু 6 দিন আছে মাত্ৰ যে আপোনালোকৰ বাবে বহুতেই কম দিন আছে। আপোনালোকৰ কি হ'ব 10 তাৰিখে টকাটো সোমাব মানে 1250 টকাটো সোমাব। কিন্তু বহুতৰ কি হৈছে KYC কমপ্লিট কৰা নাই মানে আপোনালোকৰ KYCটো দিয়া নাই মানে KYC কৰা নাই সেইটো কাৰণে বহুতৰ টকাটো নোসোমাবও পাৰে। সেইটো কাৰণে আপোনালোকে কি কৰিব বেংকত গৈ KYC দি ল'ব। KYC দিয়াৰ সময়ত কি লাগিব আপোনালোকৰ আধাৰ কাৰ্ডটো দিব আৰু মোবাইল নাম্বাৰ দিব। মানে বেংক একাউণ্টৰ লগত মোবাইল নাম্বাৰটো সংযোগ ৰাখিব যাতে আপোনালোকৰ বেংকৰ কিবা মেছেজ আপোনালোকৰ মোবাইলত আহি যায় যে 1250 টকাটো সোমোৱাৰ লগে লগে আপোনালোকৰ মেছেজ আহি যায়। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।